নমস্কাৰ স্বাগতম এটিৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল কংগ্ৰেছ দল নেৰে ভূপেন কুমাৰ বৰাই ভূপেন বৰাৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগ কোনো জিলা পৰ্যায়ৰ নেতাৰ ষড়যন্ত্ৰত ভৰি নিদিয়ে ভূপেন কুমাৰ বৰাই এই কথা স্পষ্ট কৰিলে প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লখিমপুৰত কংগ্ৰেছৰ নতুন বৰ অসম কাৰ্যসূচী অৱহেলিত হোৱাৰ পাছতেই ভূপেন বৰাই দল ত্যাগ কৰিব বুলি চলিছিল চৰ্চা বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি সংবাদমেলত মন্তব্য ভূপেন কুমাৰ বৰাৰ 23 জানুৱাৰীত বিহপুৰীয়াত আছে কংগ্ৰেছৰ এখন দলীয় সভা সেই সভাৰ কাৰ্যসূচীত নাম উল্লেখ নাই প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দলীয় সভাৰ পূৰ্বে আজি অনুষ্ঠিত বিশেষ বৈঠকলৈ নিমন্ত্ৰণ নাপালে দলটোৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই ভূপেন বৰাক অৱহেলিত হোৱাৰ পিছতে কংগ্ৰেছ দল ত্যাগ কৰিব বুলি চৰ্চা কৰিছিল বা চলিছিল ৰাজনৈতিক মহলত এই বাতৰিক নস্যাৎ কৰি কংগ্ৰেছ দলতেই থাকিব বুলি প্ৰকাশ কৰে ভূপেন কুমাৰ বৰাই এইটো কথা ওলাইছে সেইটো এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে যে মোক যিখন ডিচিচি চাৰ্কুলাৰ তাৰ নামটো অহা নাই গতিকে নিশ্চিতভাৱে চিঠিখন দেখাৰ পাছত দুই এজন কৰ্মী ক্ষোভিত হৈছে গতিকে তেনেকুৱাত হৈ থাকে বিয়া ঘৰতো কেতিয়াবা নিজৰ খুৰাকক মাতিবলৈ পাহৰি যায় এইটো বিয়া পাতিলেও হয় দেৰিকে মাতে জিলা কংগ্ৰেছৰ ফালৰ পৰা বা ব্লক কংগ্ৰেছ সমূহৰ তৰফৰ পৰা আপুনি উপেক্ষিত বুলি এটা কথা ওলাই আছে সেইটো অৱহেলা কৰিছে টিভিত কৈ আছে মইতো ক'তো কোৱা নাই আপুনি কৈছে নেতৃত্বৰ ঘৰত RSS আছে বুলি কৈছে নাই সেইবিলাক চেকিং হ'ব মোৰ ঘৰত কোন থাকে জেপি দাসৰ ঘৰত কোন থাকে গংগা ঘৰত কোন থাকে এইবিলাকতো চেকিং কৰিব লাগিব মানে দলৰ ভিতৰত চব খামখেয়ালি চলিয়ে আছে নেকি এইটো চবতে আছে আমাৰ এতিয়া ডিষ্ট্ৰিক্টৰ মিটিং এখনত মোক মতা নমতা লৈ নিউজ হৈছে এতিয়া সেইটোতো আৰু মই হাক দিব নোৱাৰো কিন্তু খামখেয়ালি অকণমানতো থাকে এতিয়া মিটিং আমি চবেই চেষ্টা কৰিম ভাল কৰিবলৈ তাৰ ভিতৰতো 100% ক'ৰবাত অকণমান খুটিনাটি থাকি যাব পাৰে ভয়ংকৰ দৃশ্য বন্যহস্তী এটাই এজন লোকক খেদি খেদি আক্ৰমণ কৰাৰ লাইভ দৃশ্য বন্দী হ'ল কেমেৰাত কৃষ্ণাৰ কালাঝাৰত এই অঘটন সংঘটিত হৈছে সংকটজনক অৱস্থাত মদন ৰাভা নামৰ লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সম্পূৰ্ণ ভিডিঅ'টো কিছু সময়ৰ পূৰ্বৰ আমি দৃশ্য দেখুৱাইছো খেদি খেদি এজন লোকক আক্ৰমণ কৰিছে এইটো বন্যহস্তীয়ে অতি ভয়ংকৰ দৃশ্য দিনৰ ভাগতেই জনাঞ্চলত অৱস্থান কৰা হাতীটো এফালৰ পৰা আনফালে ঘূৰি ফুৰাৰ সময়তেই সন্মুখত এজন লোকক পাই আক্ৰমণ কৰে অতি ভয়ংকৰ এই দৃশ্যবোৰ আমি আপোনালোকক দেখুৱাইছো বন্যহস্তী এটা এজন লোকক খেদি খেদি কেনেধৰণে আক্ৰমণ কৰিলে সেই দৃশ্য কেমেৰাত বন্দী হৈছে কৃষ্ণাৰ কালাঝাৰৰ এই ঘটনা সংকটজনক অৱস্থাত মদন ৰাভা নামৰ লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে হাতী মানুহৰ সংঘাত সেই অঞ্চলবোৰত হৈ থাকে আৰু প্ৰায়ে বন্যহস্তীয়ে উপদ্ৰৱ চলায় আজি দিনৰ ভাগতেই এনেধৰণে জনাঞ্চলত অৱস্থান কৰা হাতীটোৱে এফালৰ পৰা আনফালে ঘূৰি ফুৰাৰ সময়তেই সন্মুখত সেই লোকজনক দেখি আক্ৰমণ কৰে আঘাত গুৰুতৰ মদন ৰাভা নামৰ লোকজনৰ লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অতি সংকটজনক অৱস্থাত আছে বৰ্তমান মদন ৰাভা উল্লেখযোগ্য যে কৃষ্ণাৰ এই অঞ্চলটো প্ৰায় এনেধৰণৰ সংঘাতৰ ঘটনা তাত দেখিবলৈ পোৱা যায় এই অঞ্চলটোত হাতীয়ে ওলাই আহি মানুহৰ খেতিপথাৰ নষ্ট কৰাৰ বহুদিনীয়া অভিযোগ এটা আছে আৰু তাৰ মাজতে আজি হাতীয়ে মানুহক আক্ৰমণ কৰি দিলে কৃষ্ণাৰ কালাঝাৰৰ এই দৃশ্য গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মদন ৰাভা নামৰ লোকজন কিছু সময়ৰ পূৰ্বৰ এই ভিডিঅ' দিনৰ ভাগতে জনাঞ্চলত অৱস্থান কৰা এই হাতীটোৱে এফালৰ পৰা আনফালে ঘূৰি ফুৰিছিল আৰু সেই সময়তে লোকজনক সন্মুখত দেখা পাই আক্ৰমণ কৰিবলৈ উদ্যত হয় আৰু ইতিমধ্যে আক্ৰমণৰ ফলত এই লোকজনৰ অৱস্থা গুৰুতৰ হৈ পৰিছে এতিয়াও আৰক্ষীয়ে সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই গুৱাহাটীৰ গণেশপাৰাত সংঘটিত কৰা 4 ডকাইতক বিচাৰি উলিয়াব পৰা নাই আজি পুনৰ ব্যৱসায়ী অনিল ডেকাৰ ঘৰত উপস্থিত হৈ তদন্ত কৰিছে আৰক্ষীয়ে আনহাতে ঘটনাৰ পিছতেই সোধপোছৰ বাবে অনিল ডেকাৰ গাড়ী চালকক থানালৈ নিছিল যদিও নিশাৰ ভাগত মুকলি কৰি দিয়ে 4 ডকাইতৰ সন্ধানত আৰক্ষীয়ে জোৰদাৰ অনুসন্ধান চলাইছে যদিও এতিয়ালৈকে কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই উল্লেখযোগ্য যে সোমবাৰে নিশা প্ৰায় 9 বজাত মহানগৰীৰ গণেশপাৰাত ব্যৱসায়ী অনিল ডেকাৰ ঘৰত সংঘটিত হৈছিল ডকাইতি মুখত কোলা কাপোৰ বান্ধি অহা 4 ডকাইতে
অনিল ডেকাৰ পত্নী আৰু গাড়ী চালকক আক্ৰমণ কৰি লুটি নিছিল ধন সোণ চিচিটিভিত বন্দী হৈছিল ডকাইতিৰ সম্পূৰ্ণ দৃশ্য সেই ডকাইতকেইটা ক'ৰ সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই ভঙা ভঙা হিন্দী কথা পাতিছিল সেইখিনি কথা ইতিমধ্যে মহিলাগৰাকীয়ে সদৰি কৰিছে আৰক্ষীয়ে অৱশ্যে অভিযান চলোৱা বুলি কৈছে কিন্তু সেই অভিযানৰ কোনো সফলতা এতিয়ালৈকে পোহৰলৈ অহা নাই শৰীৰটো ঠিক নাই বাৰু মাৰিছেতো যথেষ্টখিনি মাৰিছে বিষবিলাক আছে আৰু মানসিক এটা চাপ এটা আছে অকণমান ভয় ভাৱটো আছে আকৌ চাগে ঘূৰি আহে বেলটো বাজিলে বুকুখন যে এনেকৈ মাৰি দিয়ে বেলটো বাজিলে ভয় লাগি যায় আৰু মানে হেৰি এটা আহে মানে সেইনাৰ বস্তুবোৰ মাইণ্ডত আহি আছে কি হ'ল আকৌ মই যদি দৰ্জাখন নুখুলিলোহেঁতেন এইটো ঘটনা নহ'লহেঁতেন চাগে মনোজ এতিয়া ক'ত আছে কেনেকুৱা অৱস্থাত আছে মনোজ আগতকৈ ভাল তাক হেৰি কৰোৱা নাই এডমিট নাই কৰোৱা এই হেৰি দেখুৱাবৰ কাৰণে লৈ গৈছে অপিডিত নিছে কোন হস্পিটেলত ডাউন টাউন হস্পিটেলত নিছোঁ গভৰ্ণমেণ্টৰখিনি কৰা গ'লতো আৰু এতিয়া আৰু সেইখিনি তাক অকণ বেটাৰ দিলে ট্ৰিটমেণ্ট দিলে অকণ ভাল হ'ব বুলি ভাবোঁ আৰু ক্ৰমাৎ শান্ত হৈছে কোকৰাঝাৰৰ কাৰিগাঁৱৰ পৰিস্থিতি আজি পুনৰ স্বাভাৱিক হৈছে সাধাৰণ জীৱন যাত্ৰা পুনৰ যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে কোকৰাঝাৰৰ কাৰিগাঁও আউদাং বজাৰ মাচিং ৰোড অঞ্চলত সেনাৰ ফ্লেগ মাৰ্চ চলিছে কোকৰাঝাৰৰ কাৰিগাঁৱত আজিও অব্যাহত আছে সান্ধ্য আইন শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BNSS 163 ধাৰা জাৰি কৰাৰ লগতে ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে হিংসাত্মক ঘটনাত ভুক্তভোগী প্ৰায় 1200 লোকক তিনিটাকৈ অস্থায়ী শিবিৰত ৰখাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে আউদাং বজাৰ শিবিৰত ভুক্তভোগী বড়োসকলক ৰখাৰ বিপৰীতে কাৰিগাঁৱত চাওতাল পৰিয়ালসমূহক ৰখা হৈছে কাৰিগাঁও অঞ্চলত সেনা অসম আৰক্ষী CRPF আৰু ৰেপিড একশ্যন ফ'ৰ্চৰ ব্যাপক সঞ্চালন অব্যাহত আছে পৰিৱেশ এতিয়া সুস্থিৰ হৈছে আমি সকলো পক্ষৰ লগত ইতিমধ্যে আমাৰ কথা পতাও হৈছে আৰু কিছুমান ঠাইত আমাৰ যিসকল মানুহে যোৱাকালি আশ্ৰয় লৈছিলে সেই মানুহখিনিও আজি নিজৰ নিজৰ ঘৰলৈ যোৱাৰ ব্যৱস্থা আমি কৰিছোঁ আৰু আশা কৰিছোঁ যে আমাৰ এই যিটো আমাৰ সুস্থিৰ পৰিৱেশ আহিছে সেইটো আমাৰ বিৰাজ থাকিব আৰু আমাৰ 3টা বজাত আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু সংগঠনৰ লগত সভা আছে আৰু ইয়াৰ উপৰিও আমাৰ প্ৰত্যেক গাঁৱতেই আমাৰ যিমান ডিপাৰ্টমেণ্টবিলাকৰ ফিল্ড লেভেল ৱৰ্কাৰ্ছ আছে আমাৰ সকলো ডিপাৰ্টমেণ্টৰে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আৰম্ভ কৰি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ASRLM প্ৰত্যেক গাঁওবুঢ়া আমাৰ প্ৰত্যেকেই আজি এখন প্ৰত্যেক গাঁৱতে সভা কৰিব যাতে মানুহৰ মাজত এটা কনফিডেন্স বিশ্বাস ভাৱ এটা আহে আৰু তাত আমাৰ VDP সকলো থাকিব পুলিচৰ মানুহো থাকিব তেনেকৈ আমি আজি আৰু অহাকালিৰ ভিতৰত প্ৰত্যেক গাঁৱতে আমি চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰো উপস্থিতি আমি উপলব্ধ কৰাম যাতে আমাৰ গাঁৱৰ মানুহখিনি আশ্বস্ত হ'ব পাৰে এতিয়া এভৰিথিং ইজ আণ্ডাৰ কণ্ট্ৰল আমি ভালকৈ পুৰা ডমিনেট কৰি আছোঁ এতিয়া আমাৰ লগত RAFও আহিছে CRPF আছে আৰ্মি আছে আৰু আমাৰ আসাম পুলিচৰ চবে বৰিষ্ঠ অধিকাৰীক লৈ DGP ছাৰৰ ইয়াতে কেম্প কৰি আছে IGLO চাবে ইয়াতে আছে চবে আমি মিলি পুৰা গোটেই ৰাতিও এৰিয়া ডমিনেট হৈছে এতিয়াও আমাৰ গোটেই এৰিয়াত মানুহ আছে মানুহ কনফিডেন্স বিল্ডিঙৰ কাৰণে আমাৰ কাম চলি আছে বিকজ উৰা বাতৰি যি হয় মানুহবিলাকক মই এটা ৰিকুৱেষ্ট কৰোঁ কি উৰা বাতৰিত গুৰুত্ব দিব নালাগে যি সঁচা কথা আছে ভেৰিফাই কৰক আমাক জনাও যদি কিবা ইনফৰমেশ্যন পায় পুলিচক জনাব লাগে এডমিনিষ্ট্ৰেশ্যনক জনাব লাগে আমি একশ্যন লওঁ যি মানুহ হাতত ল'ব তাৰ বিৰুদ্ধে ঠোচ কাৰ্যবাহী হ'ব বাট নিজৰ হাতত কোনোবা আইন ল'ব নালাগে কালি সন্ধিয়াৰ পৰাই শান্তি দেখা গৈছে কোনো ঘটনাটো নতুনকৈ ঘটা নাই আমাৰ কণ্ট্ৰলত আছে গোটেই এৰিয়াত আমি ডমিনেট কৰি আছোঁ বৰ্তমান উপস্থিত আছোঁ মই কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা কাৰিগাঁও প্ৰাথমিক বিদ্যালয় যি শিবিৰ আশ্ৰয় শিবিৰ সেই আশ্ৰয় শিবিৰত উপস্থিত আছোঁ মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম কালি দিনটোত যিটো অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল
যুগ যুগ ধৰি বছৰ বছৰ ধৰি দুটা জনগোষ্ঠীয়ে একেলগে শান্তি সম্প্ৰীতিৰে বসবাস কৰি আহিছে আৰু তেওঁলোকে বিচাৰে শান্তি, কিন্তু অকস্মাত যিটো পৰিস্থিতি উদ্ভৱ হৈ গ'ল তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোক বাধ্য হৈছে আশ্ৰয় শিবিৰত থাকিবৰ কাৰণে। মই দেখিবলৈ চেষ্টা কৰিছোঁ কণ কণ ল'ৰা ছোৱালী আছে, ইয়াতে পুৰুষ মহিলা সকলোৱে আছে, হাড় কুকুৱাই শীত, তথাপিও উপায় নাই, তেওঁলোক নিৰাপত্তাৰ খাতিৰত আজি তেওঁলোকে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। মই এগৰাকী বাইদেউ আছে, জানিব বিচাৰিম বাইদেউ আপোনালোকে কালিৰ পৰা ইয়াতে আছে বুলি আমি গম পাইছোঁ। যিহেতু খুব ঠাণ্ডাৰ বতৰ, চৰকাৰৰ তৰফৰ পৰা প্ৰশাসনৰ তৰফৰ পৰা আপোনালোকক কি কি বস্তু বা সা সামগ্ৰী যোগাইছে? এতিয়া কি কি খোৱা বস্তু কিবা দিছে চৰকাৰে? কাপোৰ কানি চাউল দালি এনেকুৱা দিছে নাই? চৰকাৰ উৰ্মিলা বাইদেউ দিছে, আনি দিছে। কি কি দিছে? দালি দিছে, চাউল দিছে আৰু বিস্কুট কিছুৰ কাৰণে অলপ দিছে। কওকচোন বাইদেউ কি কি দিছে? ছাৰ, আমাৰ এই মতাবিলাকতো চব এই পুলিচ বিলাকে গৈছে, ঘৰে ঘৰে গৈ আছে, মতাবিলাককো ধৰি কিনি লৈ গৈ আছে। তো আমি অকলে মাইকী মানুহ আছিলো, মাইকী মানুহ কি কৰিম, ইমান আন্দোলন কৰি কিনি গৈছে, চবেই ঘৰে ঘৰে গৈছে, আমি একো ধৰি লৈ যাব পৰা নাই, এনেকুৱা হৈ গৈছে। আমাৰতো এই যে ইয়াতে আমাৰ ঘৰটো দোকান বিলাক জ্বলাই দিছে, লেট্ৰিন দমকলটো ভঙাই দিছে আৰু ঘৰটো ইটাৰে মাৰিছে। এনেকৈ হঠাৎকে সোমাই যায় আৰু আমি কি কৰিম, কোনে কৰিছে কোনে কৰা নাই আমি গমেই নাপাওঁ না। আমি ঘৰত ঘুমাই আছিলো শান্তিৰে। বুজি পাইছো, দোষীক তেওঁলোকে শাস্তি দিবৰ কাৰণে আহ্বান জনাইছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কোন কোন ল'ৰা ছোৱালীলৈ এনেদৰে আশ্ৰয় শিবিৰত আছে, ইয়াতে ৰান্ধি আছে খাবৰ কাৰণে। তেওঁলোকে আশ্ৰয় নিৰাপত্তাৰ অভাৱত ভুগিছে, তথাপিও তেওঁলোকে শান্তি বিচাৰিছে। কালি যি হৈ গ'ল হ'ল, আৰু যাতে দুনাই এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেয়ে তেওঁলোকে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে। আমাৰ পূৰ্বৰ পৰিস্থিতিৰে নিব লাগে, আমি যেনেকে আছিলো তেনেকে থাকিম। যিটো ঘটনা অনাকাংক্ষিতভাৱে হৈ গ'ল, এনেধৰণৰ ঘটনা সংঘটিত হ'ব নালাগে। মুঠতে সকলোৱে বিচাৰিছে শান্তি আহক। ডিফুৰ ডিচামাৰ চালেম টিচৌগাঁৱত শোকাবহ ঘটনা। কুৱাত কৰ্মৰত অৱস্থাতে 3গৰাকী শ্ৰমিকৰ মৃত্যু। অক্সিজেনৰ অভাৱত 3জন শ্ৰমিকৰ মৃত্যুৰ সন্দেহ কৰা হৈছে। মঙলবাৰে দুপৰীয়া সংঘটিত ঘটনা আজি পুৱাহে পোহৰলৈ আহে। টিচং টেৰাং, হৰি টেৰন, লংচদাৰ টেৰাঙৰ মৃত্যু হয়। SDRFৰ দলে উদ্ধাৰ কৰে 3গৰাকী শ্ৰমিকৰ মৃতদেহ। শোকাবহ ঘটনাটোৰ পাছতেই অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। বৰ্তমান ডিফু ফায়াৰ ইমাৰ্জেঞ্চি কাৰ্যালয়ত, আৰু যিহেতু কাইলৈ ঘটনা সংঘটিত হৈছে ডিফুৰ ডিচামা ভিলেজত, আৰু ডিচামা ভিলেজত কুঁৱা খান্দিব গৈ 3জন শ্ৰমিকৰ মৃত্যু হোৱা বুলিখিনি আমি ঘটনা যোৱাকালি সংঘটিত হৈছে বুলি আমি গম পোৱা গৈছে। আৰু 3জনৰ শ্ৰমিকৰ যোনটো ঘটনা সংঘটিত হৈছে সেই কুঁৱা খান্দোতে, আৰু কুঁৱা খান্দোতে তেখেত 3জন আছিল কুঁৱা খান্দাৰ এক্সপাৰ্ট শ্ৰমিক বুলিখিনি গম পোৱা গৈছে গাঁৱৰ মানুহৰ পৰা। আৰু তাৰে কেনেকৈ ঘটনা সংঘটিত হ'ব পাৰিছে আমি ইমাৰ্জেঞ্চি SDRF টিমৰ OC তেখেতৰ লগত আমি জানিবলৈ চেষ্টা কৰিম। হয়, কালি ঘটনা 3জন শ্ৰমিকৰ মৃত্যু হৈছে, কেনেকৈ হৈছে আৰু কিমানটা বজাত হৈছে এই ঘটনাটো? ঘটনাটো এতিয়া হ'ব পাৰিলে সিহঁতে তাৰমানে ৰিংকুৱা খান্দা এক্সপাৰ্ট পাৰ্টি বুলি কৈছে, আমাক জনাইছে। তাৰপিছতে সিহঁতে ৰিংকুৱা খান্দি মানে প্ৰায় এতিয়া যোৱাকালিলৈকে মানে 100টা হ'ব আৰু সিহঁতৰ খান্দা 100টা হ'ব আছিলে। এইটো যিটো 99টা হৈ গ'ল, কিন্তু ঘটনা একো হোৱা নাই। কিন্তু এইটো 100টা যোৱাকালিলৈকে মানে হ'ব আছিলে। এনেকৈ টাইমতে এতিয়া খান্দিছে মুঠাপৰত 35 ফুট 40 ফুট তেনেকৈহে বেছি দ নহয়। কিন্তু তাত এৰিয়াটো হ'ল মানে কয়লা খনি এৰিয়া, তাৰমানে এই এৰিয়াটো তাৰমানে কয়লা আছেই। সেইটো কাৰণে তাত পৰা মানে 35 ফুট 40 ফুট যোৱাৰ পাছত তাৰমানে চাফিচিয়েণ্ট অক্সিজেন সিহঁতে পোৱা নাই। নোপোৱাৰ কাৰণে প্ৰথম এজনে মানে পৰি গ'ল, তাৰপাছতে আৰু তাক বচাব যাওঁতে আৰু একজন সোমাই গ'ল, সিও পৰি গ'ল, আৰু একজন গৈখিনি আৰু সিও সোমাই গ'ল। এনেকৈ কৰোঁতে কৰোঁতে 3জন মানুহ এই জেগাতে আনকনচিয়াছ হৈ আছে আৰু মৃত্যু হোৱা বুলি আমি ক'ব নোৱাৰোঁ। তথাপি আৰু উশাহ নিশাহ বন্ধ হৈ গ'ল। তাৰপাছত আমাক যেতিয়া খবৰ দিছে তেতিয়া আমি খবৰ পালোঁ 3:25 খবৰ পালোঁ। আমি লগে লগে স্পটত আমি গৈখিনি আমি চালোঁ, চেক কৰিলোঁ। আমাৰ SDRF ল'ৰা
তাক আমি BSF পিন্ধাই কিনি আমি চেক কৰিব দিলোঁ এই ল'ৰাবিলাক মানে আনকনচিয়াছ পূৰা একদম উহনীয়া নাই আৰু তেনেকুৱা ক্ষেত্ৰতে আমি আমাৰ SDRF ল'ৰা হৈ আমি ফায়াৰ চব টিম হৈ কিনি আমি 3জন ল'ৰাকে আমি ৰিকভাৰ কৰি আমি মেডিকেল কলেজত পঠাই দিছোঁ আৰু এম্বুলেন্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ববাসীক চিনাকি কৰাই দিলে বাগৰুম্বা নৃত্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সৰুসজাইত 10,000 শিল্পীয়ে পৰিৱেশন কৰা বাগৰুম্বা নৃত্যৰ ভিডিঅ' আপলোড কৰাৰ পিছতে বিশ্বত এতিয়া বাগৰুম্বাক লৈ চলিছে ব্যাপক চৰ্চা বিগত 2 দশকত বিশ্বজুৰি গুগলত চাৰ্চ কৰাৰ ভিতৰত সৰ্বাধিক স্থানত আছে বাগৰুম্বা নৃত্য কেৱল প্ৰধানমন্ত্ৰী মোদীৰ ছ'চিয়েল মিডিয়া একাউণ্টতেই সৰুসজাইৰ বাগৰুম্বা নৃত্যই লাভ কৰিলে 20 কোটিৰো অধিক ভিউজ হঠাৎ যেন বাগৰুম্বা নৃত্যৰ ঘটিল এক ঐতিহাসিক ৰূপান্তৰ প্ৰধানমন্ত্ৰী মোদীয়ে বাগৰুম্বা নৃত্যক দিলে এক বিশ্বব্যাপী খ্যাতি বড়োসকলৰ লোক সংস্কৃতিৰ পৰা বিশ্বব্যাপী ডিজিটেল পৰিঘটনালৈ সলনি হ'ল বাগৰুম্বা নৃত্য গুৱাহাটীৰ সৰুসজাইত 17 জানুৱাৰীত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ সন্মুখত 10,000 বড়ো শিল্পীয়ে পৰিৱেশন কৰিছিল বাগৰুম্বা নৃত্য কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা উন্মোচন এইবাৰ ৰাজ্যত পুনৰ হ'ব বিজেপিৰ চৰকাৰ কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাৰ গণনাত ওলাল এই তথ্য বিৰোধীৰ তিনি গগৈৰ সবল স্থিতিৰ অভাৱ যাৰ বাবে চৰকাৰ বহু ক্ষেত্ৰত এককভাৱে আগুৱাই যাব বিৰোধী দলৰ কাম কাজে চৰকাৰক কিছু বিপদত পেলাব নিজৰ কিছুমান ভুল সিদ্ধান্তই ৰাইজৰ ৰুখত পেলাব চৰকাৰক অৱশ্যে মুখ্যমন্ত্ৰীৰ চতুৰ নীতিৰ বাবে পুনৰ চৰকাৰ গঠন হ'ব 26ৰ 25 আগষ্টলৈকে হিমন্ত বিশ্ব শৰ্মাই বহু ক্ষেত্ৰত সফলতা পাব আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাৰ কিছু দুৰ্বলতা দেখা যাব অত্যধিক ঋণে ভৱিষ্যত প্ৰজন্মক অসুবিধাত পেলাব হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাব পৰা দ্বিতীয়জন এতিয়া নোলাব পুনৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালতকৈ বহু ওপৰত থাকিব হিমন্ত বিশ্ব শৰ্মা জুলাইৰ পাছত অসমৰ বাবে এটা লেখত ল'বলগীয়া উন্নতি হ'ব জুনৰ পাছত প্ৰাকৃতিক পৰিৱেশৰ ক্ষেত্ৰত অসমৰ বাবে চিন্তাৰ কাৰণ নাই জুলাইলৈকে অসমত কিছু ক্ষেত্ৰত তাণ্ডৱ চলিব কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাত এইখিনি কথা প্ৰকাশ কৰা হৈছে বা এইখিনি ভৱিষ্যতবাণী কৰা হৈছে ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰামত অসমৰ বিকাশক উপস্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইকনমিক ফৰামত IBMৰ উপাধ্যক্ষ গেৰী কনৰক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ চাহ আৰু গামোচাৰে IBMক আদৰণি মুখ্যমন্ত্ৰী দক্ষতা বিকাশ AI অভিযোজন আৰু সম্পৰ্ক স্থাপন সন্দৰ্ভত গেৰী কনৰৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী IBMৰ প্ৰতিনিধি দলক অসমত বিনিয়োগৰ বাবে আমন্ত্ৰণ মুখ্যমন্ত্ৰীগৰাকীৰ মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণ ৰক্ষা কৰি শীঘ্ৰে গুৱাহাটীত উপস্থিত হ'ব IBMৰ প্ৰতিনিধি by hand. Oh, it is not by machine. I wouldn't think so anymore. That'd be counterproductive. Thank you. Thank you. Thank you. ইফালে অসমত সেমিকণ্ডাক্টৰ উদ্যোগৰ প্ৰসাৰ কৰা আৰু ইয়াৰ যোগান ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে মঙলবাৰে বিশ্বৰ সেমিকণ্ডাক্টৰ উদ্যোগৰ আগশাৰীৰ নেতৃত্বৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈঠকত সিম্পোচিছ কোৱালকম এনালগ ডিভাইচেছ থাৰ্মোফিচাৰ হানিৱেল আৰু হেংকেল আদি প্ৰতিষ্ঠানৰ নেতৃস্থানীয় প্ৰতিনিধিসকল উপস্থিত থাকে প্ৰতিষ্ঠানসমূহে নিজ নিজ কৰ্মক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰি আহিছে আৰু অসমৰ সৈতে অংশীদাৰিত্ব কৰিবলৈও আগ্ৰহ প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে বিশেষ বৈঠকখন আয়োজন কৰাৰ লগতে অসম চৰকাৰৰ সৈতে সহযোগী হিচাপে সদায় সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা টাটা গ্ৰুপৰ অধ্যক্ষ শ্ৰী N চন্দ্ৰশেখৰন তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে
ৱৰ্ল্ড ইকনমিক ফৰামত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ ভাৰতীয় পেভিলিয়ন মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাষণ আগবঢ়ায় ৱৰ্ল্ড ইকনমিক ফৰামত অসমৰ বিকাশৰ যাত্ৰা উপস্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক্ট ইষ্ট পলিচিৰ জৰিয়তে কিদৰে অসম তথা উত্তৰ পূব বিকশিত হৈছে সেই সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে ছেমিকণ্ডাক্টৰৰ জৰিয়তে অসমৰ বিকাশ সন্দৰ্ভতো মন্তব্য কৰি বিশ্বৰ আগশাৰীৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী Assam has finally arrived. We request, to all the investors, to all the leaders to look at our state also because it has immense potential. And this is the cornerstone or this is the central pillar of Prime Minister's Act East policy. That's the one of the reason why we are here to tell our story, and I am sure that we'll utilize this platform completely and we'll be able to go back with a great sense of satisfaction. Of course, this is also a great learning experience because we have never been here. So coming here, we have realized that we should have been here much before. But nevertheless, we are here, and I believe with all states and as a country as a whole, we'll take lot of things back to Assam and India. সমাগত বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈছে প্ৰদেশ কংগ্ৰেছ আজিৰে পৰা প্ৰদেশ কংগ্ৰেছৰ নতুন বৰ অসম শীৰ্ষক কাৰ্যসূচী হাওৰাঘাটৰ পৰা আৰম্ভ হ'ব কংগ্ৰেছৰ কাৰ্যসূচী নতুন বৰ অসম গঢ়াৰ শ্লোগানেৰে জিলাই জিলাই যাব কংগ্ৰেছৰ নেতৃত্ব 28 জানুৱাৰীত বৰাকত অন্ত পৰিব কংগ্ৰেছৰ নতুন বৰ অসম কাৰ্যসূচী আজিৰে পৰা 28 জানুৱাৰীলৈ ৰাজ্যৰ 6টা স্থানত মাণ্ডলিক দলীয় অভিৱৰ্তনৰ আয়োজন কৰা হ'ব জিলা ব্লক মণ্ডল আৰু বুথ কমিটিসমূহৰ বাবে মাণ্ডলিক দলীয় অভিৱৰ্তন 21 জানুৱাৰীত হাওৰাঘাটত হ'ব কংগ্ৰেছৰ অভিৱৰ্তন পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও হুজাই নগাঁও জিলা সামৰি এই অভিৱৰ্তনৰ আয়োজন কৰা হৈছে 22 জানুৱাৰীত তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ গোলাঘাট আৰু যোৰহাট জিলা সামৰি মৰাণত হ'ব অভিৱৰ্তন 23 জানুৱাৰীত ধেমাজি লখিমপুৰ বিশ্বনাথ মাজুলী জিলাৰ মাণ্ডলিক অভিৱৰ্তন বিহপুৰীয়াত অনুষ্ঠিত হ'ব আনহাতে 24 জানুৱাৰীত কমলপুৰত অনুষ্ঠিত হ'ব কামৰূপ মহানগৰ নলবাৰী দৰং ওদালগুৰি শোণিতপুৰ তামুলপুৰ জিলাক সামৰি অভিৱৰ্তন 27 জানুৱাৰীত বঙাইগাঁৱত হ'ব বঙাইগাঁও বৰপেটা গোৱালপাৰা ধুবুৰী মানকাছৰ বজালী কোকৰাঝাৰ চিৰাং বাক্সাৰ অভিৱৰ্তন 28 জানুৱাৰীত শিলচৰ শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ মাণ্ডলিক দলীয় অভিৱৰ্তন কাটিগড়াত অনুষ্ঠিত হ'ব এই অভিৱৰ্তনসমূহত থাকিব এআইচিচি আৰু প্ৰদেশ কংগ্ৰেছৰ বহুকেইজন জ্যেষ্ঠ নেতা অভিৱৰ্তনত উপস্থিত থাকিব নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰ ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল অসমৰ দায়িত্বত থকা এআইচিচিৰ সম্পাদক পৃথ্বীৰাজ সাথে বিকাশ উপাধ্যায় মনোজ চৌহান জ্যেষ্ঠ কংগ্ৰেছ নেতা বন্ধু তিৰ্কী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সাংসদ প্ৰদ্যুৎ বৰদলৈ সাংসদ ৰকিবুল হুছেইন এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা আৰু ৰিপুন বৰাকে ধৰি জ্যেষ্ঠ নেতাসকল পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা গৌৰৱ গগৈয়ে হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি সোধাটো নিতান্তই স্বাভাৱিক সামাজিক মাধ্যম যোগে সাংসদ গৌৰৱ গগৈক প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মা অসমৰ জননেতা বংশবাদৰ ফল নহয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেনে সাধাৰণ ঘৰৰ পৰা অহা ব্যক্তি যাৰ কোনো পলিটিকেল বেকগ্ৰাউণ্ড নাই গৌৰৱ গগৈক সোণৰ চামুচ মুখত লৈ জন্ম পোৱা বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ আজিৰ উত্তৰণত আছে অসীম শ্ৰম অসমক ভাল পোৱাৰ সঁচা মানসিকতা প্ৰচুৰ ত্যাগ গৌৰৱ গগৈৰ দৰে ডক্টৰ শৰ্মাৰ কোনো ৰাজনৈতিক পৃষ্ঠভূমি নাছিল আৰু অসমক আগুৱাই নিবলৈ তেখেতে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছে শুদ্ধকৈ অসমীয়া ক'ব লিখিব নজনা গৌৰৱ গগৈয়ে অসমীয়াৰ আবেগ আত্মসন্মান আৰু নেতৃত্ব কেনেকৈ বুজিব বুলি প্ৰশ্ন পীযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ খবৰ দেশ কপোৱা 2200 কোটি HPZ টোকেন কেলেংকাৰী HPZ টোকেন কেলেংকাৰীৰ আংশিক চাৰ্জশ্বিট দাখিল এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ ডিমাপুৰৰ বিশেষ আদালতত দাখিল গোচৰটোৰ আংশিক চাৰ্জশ্বিট অসমকে ধৰি দেশত সংঘটিত হৈছিল বিয়াগম HPZ টোকেন কেলেংকাৰী 2021ত
উলুবাৰীৰ CIDত HPZ টোকেন কেলেংকাৰীক লৈ ৰুজু হৈছিল গোচৰ উচ্চ ৰিটাৰ্ণছৰ প্ৰলোভনেৰে বহু বিনিয়োগকাৰীক লুটিছিল প্ৰবঞ্চক চক্ৰটোৱে HPZ টোকেন নামৰ এপৰ জৰিয়তে দেশত হৈছিল এই বৃহৎ কেলেংকাৰী নাগালেণ্ডৰ কোহিমাৰ চাইবাৰ ক্ৰাইমতো ৰুজু হৈছিল গোচৰ HPZ টোকেন এপ কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড আছিল ভূপেশ আৰোৰা এবাৰ দিছপুৰ আৰক্ষীৰ জালত এটা প্ৰবঞ্চক চাকৰি দিয়াৰ নামত বহু লোকৰ পৰা লুটিলে কোটি কোটি টকা অসম সচিবালয়ত চাকৰি দিয়াৰ নামত লুটিলে ধন লুটি আৰক্ষীৰ জালত প্ৰবঞ্চক বাণীকান্ত মেধি 2024 চনৰ পৰাই চাকৰি দিম বুলি লুটি আহিছে ধন বহুকেইজন ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত আটক প্ৰবঞ্চক বাণীকান্ত মেধিক এদিন পূৰ্বে হাতীগাঁও আৰক্ষীয়ে 6 মাইলৰ ভিআইপিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল প্ৰবঞ্চকটোক মাত্ৰ এটা দিনতেই জামিন লাভ কৰিছিল বাণীকান্ত মেধিয়ে ইপিনে বহুজনৰ অভিযোগৰ ভিত্তিত পুনৰ আৰক্ষীৰ জালত পৰে প্ৰবঞ্চকটো পাঠশালা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা স্কুটি আৰোহীক বচাবলৈ গৈ ডিভাইডাৰত খুন্দা এখন বাহনৰ 20 দিনৰ পৰা গুৱাহাটী অভিমুখী আহি আছিল এই বাহনখন দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় গাড়ীখনৰ চালকজনৰ মৃত চালকজনৰ নাম প্ৰফুল্ল ৰয় আহত স্কুটি আৰোহীগৰাকীক পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ভেনিজুৱেলা দখলৰ পাছতে অধিক আগ্ৰাসী হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প গ্ৰীণলেণ্ড সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় কিবা এটা হ'ব যিটো সকলোৰে বাবে অতি ভাল হ'ব আমি কিবা এটা কাম কৰিম যাৰ বাবে নেটো সুখী হ'ব কিন্তু আমি কেনেকৈ সুখী হ'ম আমাক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগতে বিশ্ব নিৰাপত্তাৰ বাবেও গ্ৰীণলেণ্ডৰ প্ৰয়োজনীয়তা আছে এপিনে নেটোক লৈও আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মন্তব্য কৰে নেটোক মইহে ৰক্ষা কৰিছিলোঁ মই নোহোৱা হ'লে আজি নেটো নাথাকিল হয় নেটো বহু পূৰ্বেই শেষ হ'বলৈ ধৰিছিল Take control of Greenland is the ultimate breakup of the NATO alliance. Is that a price you're willing to pay? You mean the breakup of it's very interesting. The NATO alliance. So I think something's going to happen that's going to be very good for everybody. Nobody's done more for NATO than I have, as I said before, in every way. Getting them to go up to 5% of GDP was something that nobody thought was possible, and pay. At 2% they weren't paying. At 5% they are paying. And they're buying a lot of things from us, and they're giving them, I guess, to Ukraine. That's up to them, but they're giving them to whoever they're giving them to, but they're buying a lot. I think that we will work something out where NATO is going to be very happy and where we're going to be very happy. But we need it for security purposes. We need it for national security and even world security. It's very important. How about আমেৰিকাৰ আগ্ৰাসী ৰূপ দেখি শংকিত হৈ পৰিছে গ্ৰীণলেণ্ডৰ প্ৰধানমন্ত্ৰী জেন্স ফ্ৰেডেৰিক নিলছনে মঙলবাৰে সন্ধিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশবাসীক যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰীণলেণ্ড চৰকাৰে আমেৰিকাৰ আক্ৰমণৰ শংকাত ভুগি দেশৰ জনসাধাৰণক কিদৰে সুৰক্ষিত কৰিব তাৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে দেশখনৰ নাগৰিকসকলে কি কৰিব লাগিব যুদ্ধৰ সময়ত সেই সম্পৰ্কে নিৰ্দেশনা জাৰি কৰিছে লগতে ডেনমাৰ্কৰ সশস্ত্ৰ বাহিনীয়ে গ্ৰীণলেণ্ডত ইউৰোপীয় আৰু ডেনিছ সামৰিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে গ্ৰীণলেণ্ড আৰু উত্তৰ আটলাণ্টিকত নিজৰ উপস্থিতি শক্তিশালী কৰি তুলিছে দেশখনে গ্ৰীণলেণ্ডৰ প্ৰধানমন্ত্ৰী নিলছনে লগতে কয় সামৰিক শক্তিৰ ব্যৱহাৰৰ যদিও এতিয়া সম্ভাৱনা নাই কিন্তু আক্ৰমণৰ শংকা একেবাৰে নুই কৰিব নোৱাৰে ইয়াৰ মাজতে এবাৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰক অপমান আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাজহুৱা কৰিলে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৰ মেছেজ ডোনাল্ড ট্ৰাম্পে ছ'চিয়েল মিডিয়াত ৰাজহুৱাভাৱে মেক্ৰৰ গোপনীয় বাৰ্তা প্ৰকাশ কৰাৰ পিছতেই বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ মেছেজটোত উল্লেখ আছে ফ্ৰান্সৰ পেৰিছত G7 শীৰ্ষ সন্মিলন আয়োজন কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল আৰু ৰাছিয়াক আমন্ত্ৰণ জনোৱা হৈছিল ইউক্ৰেইন গ্ৰীণলেণ্ডৰ উত্তেজনাৰ ওপৰত আলোচনাৰ বাবে আহ্বান জনোৱা হৈছিল উল্লেখযোগ্য যে ফৰাচী ৱাইনৰ ওপৰত 200% শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱকে ধৰি ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ ওপৰত তীব্ৰ শুল্ক আৰোপ কৰাৰ ভাবুকি দিয়াৰ পিছতে ট্ৰাম্পে ইমানুৱেল মেক্ৰৰ এই মেছেজটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে গ্ৰীণলেণ্ডৰ ভৱিষ্যতক লৈ ক্ৰমাৎ আক্ৰমণাত্মক বাক্যবাণৰ প্ৰতি ইউৰোপীয় নেতাসকলে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া এতিয়া লক্ষণীয় হ'ব
27 বছৰ পাছত অৱসৰ গ্ৰহণ কৰিছে নাছাৰ ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে মঙলবাৰে নাছাই সুনীতা উইলিয়ামছে অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে নাছাই ঘোষণা কৰা অনুসৰি 2025 চনৰ 27 ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সুনীতা উইলিয়ামছে অৱসৰ গ্ৰহণ কৰিছে ভাৰতীয় মূলৰ মহাকাশচাৰী উইলিয়ামছক 1998 চনত নাছাই নিৰ্বাচিত কৰিছিল সুনীতাই 3খন বিমানত মহাকাশত 608 দিন অতিবাহিত কৰিছে নাছাৰ মহাকাশচাৰীয়ে মহাকাশত পাৰ কৰা সময়ৰ তালিকাৰ ভিতৰত দ্বিতীয় স্থানত আছে সুনীতা নাছাৰ মহাকাশচাৰী বুছ উইলমুৰৰ সৈতে আৰু নাছাৰ বয়িং ষ্টাৰলাইনৰ আৰু স্পেচ এক্স ক্ৰু 9 অভিযানৰ সময়ত দুয়োজনে 286 দিন মহাকাশত আছিল উইলিয়ামছে 9টা মহাকাশ ভ্ৰমণ সম্পূৰ্ণ কৰিছে মুঠ 62 ঘণ্টা 6 মিনিট পাৰ কৰিছে যিটো যিকোনো মহিলা মহাকাশচাৰীৰ তুলনাত সৰ্বাধিক আৰু নাছাৰ সৰ্বকালৰ তালিকাত চতুৰ্থ স্থান মহাকাশত মাৰাথন দৌৰাও প্ৰথমগৰাকী ব্যক্তি মহাকাশচাৰী হৈছে সুনীতা উইলিয়ামছ 60 বছৰীয়া উইলিয়ামছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ISS এই কেন্দ্ৰত 3টা মিছন সম্পূৰ্ণ কৰি মানৱ মহাকাশ উৰণৰ একাধিক অভিলেখ গঢ়িছিল নাছাৰ প্ৰশাসক জেৰেড আইজাকমানে কয় সুনীতা উইলিয়ামছে মানৱ মহাকাশ উৰণৰ ক্ষেত্ৰত এগৰাকী ট্ৰেইল ব্লেজাৰ হিচাপে কাম কৰি আহিছে মহাকাশ কেন্দ্ৰত তেওঁৰ নেতৃত্বৰ জৰিয়তে অন্বেষণৰ ভৱিষ্যত গঢ় দিছে আৰু নিম্ন পৃথিৱীৰ কক্ষপথলৈ বাণিজ্যিক অভিযানৰ পথ মুকলি কৰিছে বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ বাবে তেওঁৰ কামে চন্দ্ৰলৈ আৰ্টেমিছ অভিযান আৰু মংগল গ্ৰহৰ দিশে আগবাঢ়ি যোৱাৰ ভেটি স্থাপন কৰিছে তেওঁৰ অসাধাৰণ কৃতিত্বই প্ৰজন্মসমূহক ডাঙৰ সপোন দেখিবলৈ আৰু সম্ভৱপৰ অভিযান চলাবলৈ অনুপ্ৰাণিত কৰি থাকিব এতিয়াও আৰক্ষীয়ে সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই গুৱাহাটীৰ গণেশপাৰাত সংঘটিত কৰা এই ডকাইতি সংঘটিত কৰা 4 ডকাইতক আজি পুনৰ ব্যৱসায়ী অনিল ডেকাৰ ঘৰত উপস্থিত হৈ তদন্ত কৰিছে আৰক্ষীয়ে আনহাতে ঘটনাৰ পিছতে খুদপুছৰ বাবে অনিল ডেকাৰ গাড়ী চালকক থানালৈ নিছিল যদিও নিশাৰ ভাগত মুকলি কৰি দিয়ে 4 ডকাইতৰ সন্ধানত আৰক্ষীয়ে জোৰদাৰ অনুসন্ধান চলাইছে যদিও এতিয়ালৈ কোনো সংসূত্ৰ উলিয়াব পৰা নাই উল্লেখযোগ্য যে সোমবাৰে নিশা প্ৰায় 9 বজাত মহানগৰীৰ গণেশপাৰাত ব্যৱসায়ী অনিল ডেকাৰ ঘৰত সংঘটিত হৈছিল ডকাইতি মুখত কোলা কাপোৰ বান্ধি অহা 4 ডকাইতে অনিল ডেকাৰ পত্নী আৰু গাড়ী চালকক আক্ৰমণ কৰি লুটি নিছিল ধন সোণ ইত্যাদি চিচিটিভিত বন্দী হৈছিল ডকাইতিৰ সম্পূৰ্ণ দৃশ্য ডিচিপিৰ নেতৃত্বত 5খন থানাৰ OC উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত আমাৰ সতীৰ্থ উৎপল হালৈ লাইভত আছে উৎপল আৰক্ষী এতিয়ালৈকে বিশেষ কোনো সফলতা লাভ কৰা নাই এতিয়াও কিন্তু আৰক্ষীৰ লোক তাত উপস্থিত আছে সবিশেষ জানিব বিচাৰিছো চাওক প্ৰাঞ্জল এই গোটেই ঘটনা অকল গুৱাহাটী মহানগৰীয়ে নহয় সমগ্ৰ অসম জোকাৰি গৈছে কাৰণ এনে ধৰণৰ ঘটনা পূৰ্বে সংঘটিত হোৱা নাছিল যে ফুল্লি প্ৰফেচনেলি আহি গোটেই কাৰুকাৰ্য 40 মিনিটৰ ভিতৰত এই স্থানৰ পৰা পলাই গৈছিলে তাৰে পিছতে আৰক্ষী যথেষ্ট তৎপৰ হৈছে বুলি ক'ব লাগিব কাৰণ ডিচিপি নিজৰ নুমল মাহাতৰ নেতৃত্বত ACP সমন্বিতে ৱেষ্ট গুৱাহাটী পশ্চিম গুৱাহাটী জিলাৰ অধীনত থকা 5খন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এই মুহূৰ্তত এই স্থানত উপস্থিত আছে আৰু তেখেতসকলে তদন্ত কৰি আছে প্ৰথমবাৰৰ বাবে 5খন থানা বা ৱেষ্ট গুৱাহাটী এখন ডিষ্ট্ৰিক্টত থকা গোটেইখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে নিজে আহি তদন্তত নামা দেখিবলৈ পোৱা গৈছে সেই 5খন থানা হৈছে ফটাহিল আৰক্ষী থানা নিজে এই স্থানত ঘটনা সংঘটিত হৈছে তেখেতসকলৰ অধীনত তাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আছে ঠিক একেদৰে গড়চুক থানা সমীপৱৰ্তী তাৰ কাষত থকা জালুকবাৰী থানা তাৰ কাষত থকা ভৰলু থানা এনেদৰে 5খনকৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকল আহিছে আৰু নিজে তদন্তত নামি পৰিছে অৰ্থাৎ এই যিটো গেঙৰ কথা কোৱা হৈছিলে এই গেংটো ফুল্লি প্ৰফেচনেল হয় তাৰ পৰা এটা কথা বা ক্লু লাভ কৰিছে তেখেতসকলে অনুমান কৰিছে যিহেতু তেখেতসকলে হাতত হেণ্ডগ্লভছ পৰিধান কৰি আহিছিলে মুখত মাস্ক পৰিধান কৰি আহিছিলে মূৰত টুপি পৰিধান কৰি আহিছিলে ফুল্লি তেখেতসকলে প্ৰফেচনেলি আহি 40 মিনিটৰ ভিতৰতে সকলো কাম কাজ কৰি তেখেতসকলে ইয়াৰ পৰা সুকলমে পলাই গৈছিলে বা নিৰ্বিঘ্নে পলায়ন কৰিছিলে তেখেতসকলে কাৰখন এনেকুৱাকৈ পাৰ্কিং কৰিছিলে যাতে কাৰখনৰ CC কেমেৰাৰ ভিজিলত নাহে দিনৰ ভাগত এই স্থানত এগৰাকী লোকে চৌহদটো চাই গৈছিলে কেম্পাছটো পৰিদৰ্শন কৰি যোৱা বুলি উল্লেখ কৰা হৈছিলে সেইগৰাকী লোকক এতিয়া বিচাৰি আৰক্ষীয়ে তদন্ত কৰি আছে ঠিক একেদৰে যি উল্লেখ কৰি যে আৰক্ষীৰ ওচৰত বৃহৎ দুটা ক্লু আহিছে কাৰণ দুটাকৈ মোবাইল ফোন যিগৰাকী চালক আছিলে মনোজ দাসৰ মোবাইল ফোনটো তেখেতসকলে লৈ গৈছিলে আৰু এই বাসগৃহ স্বত্বাধিকাৰীৰ পত্নীগৰাকী কৰবী ডেকা তেখেতৰ মোবাইল ফোনটোৱে এই ডকাইতৰ দলটোৱে লৈ গৈছিলে এই দুটা হয়তো লোকেশ্যন ট্ৰেক কৰিলে গম পোৱা যাব যে তেখেতসকলে কোন স্থানত আছে বা ক'ৰ পৰা এই গোটেই কাৰুকাৰ্যখিনি কৰিছে বা এই গোটেই ঘটনাখিনি সংঘটিত কৰিছে কিন্তু প্ৰথমবাৰৰ বাবে পশ্চিম গুৱাহাটী জিলাত থকা 5খনকৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আহি এই স্থানত তদন্ত কৰিছে এইটো গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰতে প্ৰথম ঘটনা য'ত একেলগে 5খনকৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আহিছে ডিচিপি গৰাকীয়ে
নেতৃত্ব লৈছে, এচিপিগৰাকী নিজে নেতৃত্ব লৈছে। আমি প্ৰথমবাৰৰ বাবে এনেধৰণৰ ঘটনা দেখিছোঁ যে কাষৰ থানাখন অহা দেখিবলৈ পাওঁ, কিন্তু এইবাৰ 5খনকৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া একেলগে হৈ এনেদৰে তদন্ত কৰা দেখিবলৈ পোৱা গৈছে। তাৰে পৰাই অনুমান কৰিব পাৰি যে এই যি ডকাইতৰ গেংটো আছিলে যে হয়তো সম্পূৰ্ণৰূপে বহিৰাজ্যৰ পৰা আহিব পাৰে, হিন্দী ভাষাৰ কথা কোৱা আছিলে। তাৰ লগতে কিন্তু দুটা কথা ইয়াতে সংযোগ কৰি দিব বিচাৰিছোঁ। যিগৰাকী বাসগৃহত এই চুৰ হৈছিলে বা ডকাইতিৰ কথা ঘটনা সংঘটিত কৰিছিলে অনিল ডেকাৰ উত্তৰ পূৰ্বাঞ্চলত তেখেতে প্ৰিণ্টাৰসমূহ তেওঁ ছাপ্লাই কৰে। হয়তো উত্তৰ পূৰ্বাঞ্চলৰ যিহেতু কালি আমি পত্নীগৰাকী মন্তব্য লোৱাতে উল্লেখ কৰিছিল যে হয়তো খাচী সম্প্ৰদায়ৰ হ'ব পাৰে বা জনজাতীয় হ'ব পাৰে, কাৰণ তেখেতসকলে যিখিনি হিন্দী কৈছিলে হিন্দীখিনি পিয়'ৰ হিন্দী কৈছিলে। উৎপল পোনচাতে একো কথা কৈ দিব নোৱাৰি, কিন্তু আপুনি যদি অলপ আগবাঢ়ি যায় মন্তব্যবোৰ যদি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে, অলপ যদি দৃশ্যবোৰ দেখুৱায়। চাওক, দৃশ্যখিনিয়ে দেখুৱাব পাৰি, মন্তব্য ল'ব নোৱাৰিম, কাৰণ বাহিৰ ভাগত যিসকল আৰক্ষী উচ্চস্তৰীয় বিষয়ববীয়াৰ যিসকল চিকিউৰিটি থাকে বা যি ব্যৱস্থা থাকে সেই ব্যৱস্থাৰে তেখেতসকলে বাহিৰত তদাৰক কৰিছে। ভিতৰ ভাগত এতিয়া সংবাদ মাধ্যমকে ধৰি বা কোনো লোককে প্ৰৱেশ কৰিব দিয়া হোৱা নাই, কাৰণ ভিতৰত উচ্চস্তৰীয় এখন তেখেতসকলৰ মাজত তদন্ত চলি আছে বা আলোচনা কৰি আছে ঘৰৰ স্বত্বাধিকাৰীৰ লগত। কাৰণ এই ঘৰৰ ভিতৰত ডিচিপিগৰাকী আছে, এচিপি আছে, অচি আছে। ঠিক একেদৰে সতীৰ্থই দেখুৱাইছে যে এই যিটো চিচি কেমেৰা আছে, এই চিচি কেমেৰাতে আবদ্ধ হৈছিলে প্ৰৱেশদ্বাৰৰ দৃশ্য, য'ত 4 ডকাইতে প্ৰৱেশ কৰিছিলে নিৰ্বিঘ্নে তেখেতসকলে ভিতৰ ভাগত পলাই গৈছিলে। আৰু মোৰ পিছফালে যিখন গেট আছে, গেটখন যদি সতীৰ্থই দেখুৱাই যে সেই গেটেৰে প্ৰৱেশ কৰিছিলে 4 ডকাইত। তেখেতসকলে মূৰত টুপি পৰিধান কৰিছিলে, মুখত মাস্ক পৰিধান কৰি তেখেতসকলে প্ৰৱেশ কৰিছে। আৰু বাহিৰ ভাগত আন এগৰাকী অচি, তেখেত হৈছে ভৰলু থানাৰ অচি, তেখেতে বাহিৰ ভাগত দিশৰ দৃশ্যাংশসমূহ চাই আছে যে কোনফালেৰে কি হ'ব পাৰে। এই ধৰণৰে এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এগৰাকী ভাৰপ্ৰাপ্ত বিষয়া বাহিৰত আছে আৰু বাকী 4গৰাকী ভিতৰ ভাগত আছে। ডিচিপিগৰাকীৰ নেতৃত্বত, এচিপিগৰাকীৰ নেতৃত্বত এনেধৰণৰে এটা দৃশ্য দেখিবলৈ পোৱা গৈছে। এই যিটো অট্টালিকা, দুমহলীয়া অট্টালিকাটো সতীৰ্থই দেখুৱাইছে, এই বাসগৃহটোত তেখেতসকলৰ ওচৰত নিশ্চিতভাৱে দুটা খবৰ আছিলে। যি ডকাইতৰ গেং আহিছিলে তেখেতসকলৰ ওচৰত দুটা খবৰ থাকিবই লাগিব। সেই দুটা খবৰ হৈছে যে নিশা 9 বজাৰ পৰা 10 বজাৰ উপযুক্ত সময় বুলি ভাবি লৈছিলে। তাৰ প্ৰথম আৰু প্ৰধান কাৰণটো হৈছে যে এই ঘৰৰ স্বত্বাধিকাৰীগৰাকী প্ৰত্যেক দিনে 10 বজাৰ পিছত, অৰ্থাৎ অনিল ডেকা যাৰ এই বাসগৃহ, তেখেতে প্ৰত্যেক দিনে ব্যৱসায়িক কাম কাজ সম্পন্ন কৰি 10 বজাৰ পিছতহে বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰে। সেই কথা সেই ডকাইতৰ গেংটোৱে গম পাইছিলে। অন্যথা তেখেতসকলে গম পাইছিলে যে উৎপল পূৰ্ব পৰিকল্পিত যে আছিল তাৰ পোনচাতে আমি অনুমান কৰিব পাৰোঁ। আৰক্ষীয়ে এতিয়া সঠিক তদন্ত আগবঢ়ালে এইকেইটা ডকাইতক কৰায়ত্ব কৰিব পাৰিব। এয়া সমগ্ৰ গুৱাহাটীবাসীৰ বা অসমবাসীৰ নিৰাপত্তাৰ বিষয়ে ইয়াৰ লগত জড়িত হৈ আছে। ধন্যবাদ জনাইছোঁ। শৰীৰটো ঠিক নাই বাৰু, মাৰিছেতো যথেষ্টখিনি মাৰিছে, বিষবিলাক আছে আৰু মানসিক এটা চাপ এটা আছে, অকণমান ভয় ভাৱটো আছে। আকৌ চাগে ঘূৰি আহে, বেলটো বাজিলে বুকুখন যে এনেকৈ মাৰি দিয়ে, বেলটো বাজিলে ভয় লাগি যায়। আৰু মানে হেৰি এটা আহে, মানে সেইদিনাৰ বস্তুবোৰ মাইণ্ডত আহি আছে, কি হ'ল। আকৌ মই যদি দৰ্জাখন নুখুলিলোহেঁতেন এইটো ঘটনা নহ'লহেঁতেন চাগে। মনোজ এতিয়া ক'ত আছে, কেনেকুৱা অৱস্থাত আছে? মনোজ আগতকৈ ভাল। তাক হেৰি কৰোৱা নাই, এডমিট নাই কৰোৱা। এই হেৰি দেখুৱাবৰ কাৰণে লৈ গৈছে, অপিডিত নিছে। কোন হস্পিটেলত? ডাউন টাউন হস্পিটেলত নিছোঁ। গভৰ্ণমেণ্টৰখিনি কৰা গ'লতো, আৰু এতিয়া আৰু সেইখিনি তাক অকণ বেটাৰ দিলে, ট্ৰিটমেণ্ট দিলে অকণ ভাল হ'ব বুলি ভাবোঁ। আৰু কাৰিগাঁও আৰু আওদাং বজাৰৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন নিখিল বড়ো ছাত্ৰ সন্থা আৰু চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্বৰ। চাওতাল ছাত্ৰ সন্থাৰ সভাপতি সুলেমান মুৰ্মুৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৰ নেতৃত্বত অহা যৌথ ছাত্ৰ সংগঠন দুটাৰ নেতৃবৰ্গই উভয় পক্ষকে শান্তি সম্প্ৰীতি বজাই ৰখাৰ আহ্বান জনায়। ইপিনে সংঘাতত মৃত্যুবৰণ কৰা চিখনা জৌহুলাও বিস্মিত ৰাজা বসুমতাৰী আৰু সুনীল মুৰ্মুৰ পৰিয়ালক 20 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ দাবী জনায়। লগতে ভুক্তভোগীৰ পৰিয়ালৰ যোগ্য এজনক এটা চৰকাৰী চাকৰি প্ৰদানৰো দাবী জনায় সংগঠন দুটাৰ নেতৃত্বই। হিংসাত্মক ঘটনাটোত আহতসকলক শীঘ্ৰে উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। সকলো পক্ষক ৰাইজক আমি আপোনাৰ থ্ৰুদি আমি আহ্বান জনাইছোঁ, যাতে কোনেও এনেকুৱা ঘটনা যাতে সংঘটিত নকৰে। আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এটাই আমি আহ্বান জনাইছোঁ বা দাবী জনাইছোঁ যে অতি শীঘ্ৰে যিবিলাক এই অশান্তি অঞ্চলত এতিয়া শান্তি আমি ঘূৰাই আনিব লাগিব, শান্তি প্ৰতিষ্ঠা কৰিবই লাগিব, আৰু যিবিলাকে ক্ষয় ক্ষতি হৈছে তেখেতসকলৰ ক্ষতিপূৰণ যাতে প্ৰদান কৰে।
30 জানুৱাৰীত ডিব্ৰুগড়লৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ডিব্ৰুগড়ত ৰাজ্যৰ দ্বিতীয়টো বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত হ'বলগীয়া আধাৰশিলা অনুষ্ঠানৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী প্ৰশান্ত ফুকনৰ লগতে প্ৰশাসনৰ লোকে। ইয়াৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ 14টাকৈ খান্দিবলৈ লোৱা জলাশয় খননৰো শুভাৰম্ভ কৰিব। ডিব্ৰুগড়ৰ খনিকৰৰ আন্তঃৰাষ্ট্ৰীয় বহুমুখী ক্ৰীড়া প্ৰকল্পটোৰো শুভাৰম্ভ কৰিব। খনিকৰত বিশাল ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব অমিত শ্বাহে। এই সভাত 1 লাখ লোক সমবেত হোৱাৰ সম্ভাৱনা আছে। দেশৰ যশস্বী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া এই স্থানলৈকে আহিব। ডিব্ৰুগড়ৰ খনিকৰ ফিল্ডতে আমি এখন বিশাল সভাৰ আয়োজন কৰিম। প্ৰায় 1 লাখ ব্যক্তি ইয়াত আহি উপস্থিত হ'ব আৰু সেইদিনাখন অমিত শ্বাহ ডাঙৰীয়াই আমাৰ অসমৰ দ্বিতীয়টো এছেম্বলি চৌহদৰ আধাৰশিলা স্থাপন কৰিব। আপোনালোক সকলোৱে জানে, অসমবাসী সকলোৱে জানে, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ় দিছে। ৰাজধানী হিচাপে গঢ় দিবলৈ নিশ্চয়কৈ এছেম্বলি কমপ্লেক্স লাগিব, কেপিটেল কমপ্লেক্স লাগিব। গতিকে সেইদিনাখন এছেম্বলি কমপ্লেক্সৰ আধাৰশিলা হ'ব। পৰৱৰ্তী সময়ত নিশ্চয়কৈ তাতে মন্ত্ৰী কলনী, MLA কলনী, স্পীকাৰৰ ৰেচিডেঞ্চ গোটেইখিনি পৰ্যায়ক্ৰমে হ'ব। মুঠৰ ওপৰত আকৌ কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ ঘোষণা কৰিছিল, যেনেকৈ কথা দিছিল ডিব্ৰুগড়ক ছেকেণ্ড কেপিটেল হিচাপে গঢ় দি তোলাৰ, সেই প্ৰক্ৰিয়া অহা 30 তাৰিখে আৰম্ভ হ'ব আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আৰম্ভ কৰিব। দেৰগাঁৱৰ আনন্দ মেলাত ভয়ংকৰ ঘটনা। এটি শিশুৰ গাত পৰিল বৃহৎ চকুৰিৰ খোল খোৱা অংশ। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে শিশুটিক। কথম্পি প্ৰাণ ৰক্ষা, আন কেইবাটাও শিশুৰ চকুৰি ঘূৰি থকাৰ সময়তেই এটা অংশ খোল খাই তলত পৰিল আৰু তাৰ পাছত এই অঘটনটো সংঘটিত হ'ল। সন্মুখতে আছোঁ, মোৰ ভতিজাজনী তাত জাম্পিঙত আছে। মই যেতিয়া তাক উঠাই পেলাই সেইফালে ছাইড কৰি ৰখিছোঁ, ৰখাৰ লগে লগে মেচিনটো পূৰা খটক খটক পূৰা চাউণ্ড আহিলে আৰু চাউণ্ড হোৱাৰ লগে মই বোলো মেচিনটো খোল খাইছে, অকণমান ছাইড দিওঁ মানুহখিনি ছাইড হৈ দিয়াৰ লগে লগে ডাইৰেক্ট উফৰি আহি সৰু ল'ৰা এটা আছিলে, সৰু ল'ৰাটোৰ গাত পৰিলে। তাৰপিছত আমাৰ ভতিজাজনী জাম্পিঙত উঠিয়ে আছে তাত। মই তাইক কৈছোঁ যে তুমি এইফালে গুচি আহা আৰু মই আঁঠুৱা নেটখন ফালি পেলাই তেওঁক লৈ গৈছোঁ। মানে এই ওপৰ ডাঙৰ যিটো চকৰি, তাৰ পৰা যিটো তাত মানে মানুহ উঠা যিটো বাকচ, বাকচৰ মানুহ বহা চিটৰ কভাৰকেইটা আহি পেলাই চব পৰি গৈছে। এটা জাম্পিঙতে পৰিছে আৰু প্লাছ ছেকেণ্ডটো মাটিত পৰিছে। মাটিত পৰাৰ পৰা এই ল'ৰা এটা আছিলে, ল'ৰাটোৰ গাত পৰিছে, তাৰ ব্লিডিং হৈ গৈছে। লোহা হয় ন? লোহা হয়, লোহা গোটেইটো লোহা আৰু ষ্টীল আছে। শোণিতপুৰৰ বালিপুৰাত শোকৰ ছাঁ। বালিপুৰাত কেইবাশ চৰাইৰ অস্বাভাৱিক মৃত্যু। বালিপুৰাৰ এৰা গাঁৱৰ সমীপৱৰ্তী দ পথাৰত এই কৰুণ ঘটনা। কপৌ, ঘনচিৰিকা, কণামুচৰিকে আদি কৰি 200ৰো অধিক চৰাই চিৰিকটিৰ মৃত্যু হৈছে। এতিয়াও জানিব পৰা হোৱা নাই চৰাই চিৰিকটিৰ এই অস্বাভাৱিক মৃত্যুৰ কাৰণ। পৰা এই পথাৰলৈ যেতিয়া গৰু বান্ধিবলৈ আহোঁ বা ছাগলী পাত কাটিবলৈ আহোঁ, তেতিয়া দেখোঁ সদায় 10টা 15টা এনেধৰণে কপৌ আৰু অইন চৰাইও এনেকৈ মৰি পৰি থকা অৱস্থাত আমি দেখা পাইছোঁ। এতিয়া কি বিজুতিত মৰিছে সেইটো আমি জানিব নোৱাৰিলোঁ। গতিকে কিহৰ কাৰণে হৈছে, এনেকৈ যদি পশু নিধনে হৈ থাকে, যে এইটো কেনেকুৱা কি ব্যৱস্থা কৰিলে সুৰক্ষিত হয়, সেই দিশটো অকণমান এটা লক্ষ্য যদি যিসকলে কৰে তেখেতসকলে অলপ লক্ষ্য কৰিলে ভাল হয় বুলি আমি এটা ধাৰণা কৰিছোঁ। কিমানমান মৰিছে আজিলৈকে? এতিয়ালৈকে এখেতৰ হিচাপতো সিদিনা গণিছে 55টা এনেকুৱা চৰাই একে ঠাইত থুপুৱাই থৈ আহিছে। 55টা। তাৰপৰা আমাৰ চকুতো যেনি তেনি আমি দেখিছোঁ, হিচাপ এটা কৰা নাই, তথাপি 20-25টা হয়তো আমিও দেখিছোঁ। বেংক মিত্ৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। বেংকৰ পৰা ঋণ মোকলাই দিয়াৰ নামত আত্মসহায়ক গোটৰ মহিলাৰ পৰা ধন সংগ্ৰহৰ অভিযোগ বেংক মিত্ৰৰ বিৰুদ্ধে। গোলাঘাট আঠাবাৰী গাঁৱৰ কেইবাটাও মহিলা আত্মসহায়ক গোটৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উঠিছে। বেংক মিত্ৰ শিল্পী বৰাৰ বিৰুদ্ধে এই অভিযোগ। 6 লাখ টকাত 1,500 টকা আৰু 10 লাখ টকাত 2,500 টকাকৈ ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে বেংক মিত্ৰ শিল্পী বৰাৰ বিৰুদ্ধে। ধন নিদিলে আত্মসহায়ক গোটসমূহৰ কাম কৰি নিদিয়াৰো ধমকি দিয়ে বেংক মিত্ৰগৰাকীয়ে। বেংক মিত্ৰৰ এনে ধন দাবীত অতিষ্ঠ হৈ পৰিছে আত্মসহায়ক গোটৰ মহিলাসকল। বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী মহিলাসকলৰ। আমি লোন লৈছিলোঁ ডিচেম্বৰ 18 তাৰিখে আমাৰ চেংচন হৈছিলে লোনটো।
10 লাখ টকা 10 লাখ টকা চেংচন হওঁতে আমাক বেংক মিত্ৰই কামখিনি কৰি দিছিলে বাৰু কৰি দিয়া বাবদ বেংক মিত্ৰই আমাৰ পৰা 2500 টকা লৈছে এটা গোটত 2500 আমি কিহৰ কাৰণে কামটো কৰি দিছো বুলি কৈ আৰু 2500 টকা বিচাৰিছে তাৰ বাবদ মই তেতিয়া সুধিলো এই 2000 টকা লওক বোলো 500 টকা এটা কমাই দিয়ক তেতিয়া আমাক গাড়ী তাৰমানে খঙে কৈছে আৰু যে 2000 টকা নহ'ব 2500 টকা লাগিবই মোক তাৰপৰা তেনেকুৱাতে সেইদিনা আমাৰ হাতত পইচা নথকাৰ কাৰণে যেনিবা আমি দিব নোৱাৰিলোঁ তাইক পইচা নোৱাৰাৰ কাৰণে মই ক'লোঁ যে গধূলি অনলাইন কৰি পেলাই পইচাটো মই দি দিম বোলো সেইদে বুলি ক'লোঁ যেনিবা তাৰ আমিতো নাজানো তাৰ বিচাৰিছে দিবলৈকে ৰাজি হৈছোঁ তাৰপিছত অনলাইন কৰি দিম বুলি ক'লত তাৰপৰা মোৰ আকৌ 5 দিনাখন ট্ৰেইনিং হৈ গ'ল দেৰগাঁৱত ট্ৰেইনিং হোৱাৰ কাৰণে মই অনলাইনত দিবলৈ মানে মই পাহৰা নিচিনাও হ'ল আকৌ গুচি গ'লোঁ আৰু ট্ৰেইনিঙত গুচি যোৱাৰ কাৰণে মোৰ হাতত নাই নহ'লে মোৰ হাতৰ পৰা দিয়া নহ'লে তাৰমানে তাৰপৰা আমাৰ গোটৰে এগৰাকী সদস্যাক তাই ফোন কৰি মানে বেংক মিত্ৰই ফোন কৰি হাৰাশাস্তি কৰি দিছে মানে পইচা লাগেই তাৰপৰা আকৌ আমাৰ সদস্যাগৰাকীয়ে বেংকৰ পৰা উলিয়াই লৈ পেলাই 2500 টকা এই সজল দোকান বুলি দোকানখনত অনলাইন কৰি পেলাই তাইলে গুগল পে' কৰিছে 50 টকা এক্সট্ৰা লৈছে তাত এই সজলৰ দোকানত অনলাইন কৰোঁতে তাৰমানে তাৰপৰা 2550 টকা আমাৰ পইচা গৈছে তেনেকৈ তাৰমানে প্ৰত্যেকটো গোটৰ পৰা তাৰমানে পইচা লৈছে তাহাঁতি নগাঁৱত পুৱাই কাপোৰৰ বিপণীত সোমাল চুৰ কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল আলী হুছেইন নামৰ এটা চুৰ কৰি পলায়নৰ চেষ্টা কৰোঁতে ৰাইজে আটক কৰিলে আলী হুছেইনক ৰাইজে চুলি কাটি উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিলে চুৰটোক নগাঁৱৰ নতুন বজাৰত সংঘটিত হৈছে এই ঘটনা ধৃত আলী হুছেইনৰ ঘৰ ফুলমাৰী ফেব্ৰুৱাৰীৰ পৰা 3দিনীয়াকৈ অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশনক কেন্দ্ৰ কৰি উদুলি মুদুলি পৰিৱেশ জামুগুৰিহাটৰ ধলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত পূৰ্ণোদ্যমে চলিছে অধিৱেশনৰ প্ৰস্তুতি 10,000 ভকতে একেলগে আহাৰ গ্ৰহণ কৰিব পৰাকৈ তৈয়াৰ কৰা হৈছে ভোজনালয়ৰ কাষতে অহৰ্নিশে 300টা চৌকা জ্বলাব পৰাকৈ নিৰ্মাণ কৰা হৈছে বিশাল ৰান্ধনীঘৰ 3 দিনত 1000 ৰান্ধনীয়ে বৰপ্ৰসাদ প্ৰস্তুত কৰিব অধিৱেশনখনি সফল কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকাসকলে একাকাৰ কৰিছে দিন ৰাতি হয় 6 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আৰু এতিয়া অধিৱেশনক কেন্দ্ৰ কৰি জামুগুৰিহাটৰ ধলাই বিলৰ জ্যোতি বিষ্ণু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে পূৰ্ণদমে প্ৰস্তুতি চলি আছে আৰু মোৰ সোঁফালে সেয়া হৈছে ভোজনালয় সেই ভোজনালয় আছে আৰু তাৰ কাষতে আছে ৰন্ধনশাল আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাই আছোঁ এয়া যি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ তাৰ পৰা আৰু প্ৰস্তুতি ইয়াত চলাই থকা হৈছে প্ৰায় 10,000তকৈ অধিক ভকতে একেলগে ইয়াত যি অন্ন গ্ৰহণ কৰিব পৰা ব্যৱস্থা ইয়াত কৰা হৈছে আৰু প্ৰায় 250 বা 300টা চৌকাত তৈয়াৰ কৰা হ'ব খাদ্য আৰু 1000তকৈ অধিক যি ৰান্ধনী সেই ৰান্ধনীয়ে ইয়াত 3 দিন ধৰি সেই খাদ্যসমূহ প্ৰস্তুত কৰিব এই মুহূৰ্তত মই ইয়াত উপস্থিত আছোঁ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ইয়াত খাদ্য সমিতিৰ বিষয়ববীয়া আছে আপোনাৰ কাষলৈ আহিছোঁ সুবিশাল এক ভোজনালয় তাৰ কাষতে দেখিবলৈ পোৱা গৈছে বিশাল এক যি ৰান্ধনীশাল প্ৰস্তুতি পুৰা চলাই আছে আপোনালোকে কেনেকুৱা ধৰণৰ কিমানখিনি বাকী আছেগে হয় জয় গুৰু শংকৰ প্ৰথমে আপোনালোক সকলোলৈকে ভক্তিবৰ সেৱা নিবেদন কৰিছোঁ যে আমি ইতিমধ্যে আপোনালোকে দেখিছে যে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি প্ৰস্তুতি এই প্ৰস্তুতি প্ৰায় আমাৰ এতিয়ালৈকে 80% কাম সম্পূৰ্ণ হৈ উঠিছে ইতিমধ্যে আমি এই ভোজনালয়ত আছোঁ এই ভোজনালয় আমি ভকতসকলক আপ্যায়নৰ বাবে ইতিমধ্যে বহাৰ বাবে যি আসনৰ ব্যৱস্থা কৰিছোঁ যাতে ভকতসকলে আপ্যায়নৰ ক্ষেত্ৰত বহাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে আমি উপসমিতিখনে যৎপৰোনাস্তি আছে চেষ্টা কৰিছোঁ যাতে ভকতসকলক সুন্দৰভাৱে আপ্যায়নৰ সময়খিনিত আমি তেখেতসকলক এই ব্যৱস্থাখন কৰিব পাৰোঁ কিমান মানুহ একেলগে ইয়াত খাদ্য গ্ৰহণ কৰিব পাৰিব ভোজনালয়ত আৰু যি ৰন্ধনশাল তাত কিমান চৌকা
কি জনাব এই মুহূৰ্তত? হয়, এতিয়া দেখিছে আপোনালোকে এইটো সুবিশাল ভোজনালয়। ইয়াত এইটো 300 ফুট আৰু 500 ফুট দৈৰ্ঘ্যৰ এটা বিশাল ভোজনালয়। ইয়াত একেলগে 12,000 ভকতে বহি সিদ্ধভাগ গ্ৰহণ কৰিব পাৰিব আৰু নিচেই কাষতে আছে ইয়াতে বিশাল ৰন্ধনশাল। সেই ৰন্ধনশালত অহৰ্নিশে 300 চৌকা জ্বলি থাকিব আৰু তাৰ পৰাই আমাৰ ইয়াত ভোজনালয়লৈ যি সিদ্ধ সেই সিদ্ধ ইয়ালৈ আনি এই অতিথিসকলক আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি আশা ৰাখিছোঁ এই যি আমাৰ অধিৱেশনৰ মূল কাৰ্যসূচী, এই কাৰ্যসূচী কেইদিনত ভকত বৈষ্ণৱসকলে যাতে বা আমাৰ অতিথিসকলে কোনো কাৰণতেই তেখেতসকলৰ অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাবে আমি উপসমিতি বা আমাৰ ভকত বৈষ্ণৱসকলে যৎপৰোনাস্তি নাচি চেষ্টা কৰি সেই কাৰ্যসূচীখিনি আমি সুন্দৰভাৱে ৰূপায়ণৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে আমি আমাৰ অতিথিবৃন্দ বা অসমবাসীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ যি ভকত বৈষ্ণৱ আহিব তেখেতসকললৈকো আমাৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। 6 ফেব্ৰুৱাৰীত ছবিঘৰলৈ আহিব নতুন অসমীয়া ছবি অগ্নিবাণ। আজি মুকলি কৰে ছবিখনৰ টিজাৰ। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে যতীন বৰা, কমল লোচন আৰু প্ৰীতি কংকনাই। লগতে অভিনয় কৰিছে বহুকেইগৰাকী পুৰণি অভিনেতা অভিনেত্ৰীয়ে। ছবিখন পৰিচালনা মৃন্ময় অৰুণ শইকীয়াৰ। টিজাৰ মুকলিৰ পিছতে চিনেমাখনৰ প্ৰতি ৰাইজৰ ব্যাপক সঁহাৰি দিয়া পৰিলক্ষিত হৈছে। ছবিখনৰ এটি গীতত কণ্ঠদান কৰিছিল জুবিন গাৰ্গে। ডিএফঅ কুশল কুমাৰ ডেকাৰ কলা অধ্যায় আয় বহিৰ্ভূত সম্পত্তিৰ অধিকাৰী বন বিভাগৰ বিষয়াগৰাকী মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে চলাইছিল অভিযান। হাজাৰ হাজাৰ গছ কাটি বন মাফিয়াক বিক্ৰী কৰিছিল ডেকাই। আয়তকৈ 50% অধিক সম্পত্তি থকাৰ তথ্য লাভ তদাৰকী কোষৰ। কুশল কুমাৰ ডেকাৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে নগদ 3.5 লাখ টকা। জব্দ কৰিছে বেংক পাছবুক, মাটি সম্পত্তিৰ নথি। কুশল ডেকাৰ নামত নামে বেনামে থকা সম্পত্তিৰ কথাও এতিয়া পোহৰলৈ আহিছে। অচিৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা দুৰ্নীতিগ্ৰস্ত ডিএফঅ'গৰাকী। ভাৰত চৰকাৰৰ আয়ুষ বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে আজি চৰাইদেউ জিলা ভ্ৰমণ কৰে। এদিনীয়া ভ্ৰমণসূচীৰে অহা মন্ত্ৰীগৰাকীৰ লক্ষ্য হ'ল উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ অধীনত থকা পূৰ্বোত্তৰ সম্পৰ্ক সেতু কাৰ্যসূচীৰ পৰ্যালোচনা কৰা। ভ্ৰমণসূচী অনুসৰি মন্ত্ৰীগৰাকীয়ে পূৰ্বোত্তৰ সম্পৰ্ক সেতু কাৰ্যসূচীৰ অধীনত বিভিন্ন উন্নয়নমূলক কামৰ সমীক্ষা আৰু পৰিদৰ্শন কৰি বিভিন্ন বিভাগৰ মুৰব্বীৰ সৈতে চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। তাৰ পাছতেই নিৰ্মীয়মান চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ কাম কাজৰ পৰিদৰ্শন কৰে। সোণাৰী শালকাঠনি চাবাগিছাৰ চিকিৎসালয়ত উপস্থিত হৈ এখন সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। কাৰ্যসূচীৰ শেষত মন্ত্ৰীগৰাকীয়ে বিশ্ব সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পৰিদৰ্শন কৰে। सेंट्रल की स्कीमें हैं उसका मुआवजा करने के लिए हम यहाँ पर आते हैं। सभी अधिकारियों के साथ बैठक होती है कि सेंट्रल स्पॉन्सर स्कीमें यहाँ पर कैसी चल रही है, लोगों को कैसा उसका लाभ मिल रहा है, ये सभी आके उसकी मीटिंग करते हैं। सभी विभागों से भी हम बात करते हैं और उनको भी कोई दिक्कतें होती है या सेंट्रल गवर्नमेंट से उनकी जो भी डिमांड होती है उसको भी हम नोट करके डोनर मिनिस्ट्री को भी बताते हैं और पीएम ऑफिस में भी उसका रिपोर्ट हम यहाँ जाने के बाद में दे देते हैं। समय হৈছে বিদায় লোৱাৰ। নমস্কাৰ।